সাংবাদিকক আক্রমণ বিজেপি কর্মীৰ পেহেলগামত নিৰাপত্তাৰ সুৰুঙাক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰাৰ বাবে সাংবাদিকক আক্ৰমণ কৰিলে বিজেপি কৰ্মীয়ে হয় জম্মু কাশ্মীৰৰ কঠুৱা জিলাৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙাক লৈ কেন্দ্ৰ চৰকাৰক প্ৰশ্ন কৰাৰ বাবে এগৰাকী সাংবাদিকক আক্ৰমণ বিজেপিৰ একাংশ নেতা কৰ্মীৰ জানিব পৰা মতে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সাংবাদিক গৰাকীক জানিব পৰা মতে আক্ৰমণৰ বলি হোৱা সাংবাদিকজন হৈছে দৈনিক জাগৰণৰ সাংবাদিক ৰাকেশ শৰ্মা সূত্ৰ অনুসৰি হিমাংশু শৰ্মা নামৰ বিজেপিৰ এজন সদস্যই সাংবাদিকজনে বিচ্ছিন্নতাবাদী ভাষা কোৱা বুলি অভিযোগ উত্থাপন কৰি আক্ৰমণ কৰে হিমাংশু শৰ্মাৰ লগত উপস্থিত আছিল বিজেপিৰ বিধায়ক দেবিন্দৰ মিন্নাল ৰাজীৱ জাখৰটিয়া আৰু ভাৰত ভূষণ সাংবাদিক ৰাকেশ শৰ্মাই বিজেপিৰ বিধায়ক দেবিন্দৰ মিন্নালক বিশেষভাৱে সুধিছিল যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সীমান্তৰ অনুপ্ৰৱেশ নিৰীক্ষণ ব্যৰ্থ হোৱাৰ বাবে হৈছিল নেকি ইয়াৰ পিছতে হিমাংশু শৰ্মা ৰবীন্দৰ সিং অসিন শৰ্মা মনজিত সিং টনি আৰু পাৰবিন সুনা বুলি চিনাক্ত হোৱা বিজেপি কৰ্মীসকলে সাংবাদিক ৰাকেশ শৰ্মাক আক্ৰমণ কৰে ৰাকেশ শৰ্মাই জনোৱা মতে উপ আৰক্ষী অধীক্ষক ৰবীন্দৰ সিঙে তেওঁক ৰক্ষা কৰে আৰু পিছত তেওঁক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰে এই ঘটনাক লৈ কঠুৱা শহীদ চক আৰু জম্মুৰ প্ৰেছ ক্লাবতো পৃথকে সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে সাংবাদিকসকলেও ঘোষণা কৰে যে বিজেপি দলে অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱালৈকে বিজেপিৰ সকলো কাৰ্যসূচী বৰ্জন কৰিব এই সকল সাংবাদিকে নেশ্যনেল ডেস্ক ৰিপোৰ্ট সাম্প্ৰতিক বাৰ্তা